নমস্কাৰ বন্ধুসকল, আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ নতুন এটি কাহিনী লৈ। আমি প্ৰায়ে ভগৱানক যেতিয়া আমি দুখত পৰোঁ বা কিবা বিপদত পৰোঁ, ভগৱানক আমি প্ৰায়ে কিবা নহয় কিবা কমেণ্টছ কৰোঁৱেই। যেনেকৈ আমি কেতিয়াবা বিপদত পৰিলে কণা ভগৱানে আমাক নাচায়, কণা ভগৱানে আমাৰ ফালে দয়া নকৰে, এইবোৰ আমি কিছুমান এনেকুৱা কমেণ্টছ কৰোঁ। কিন্তু ভগৱানে কয় যে তোমালোকৰ বাবে যি কৰোঁ মই তোমালোকৰ ভালৰ বাবেহে কৰোঁ, কিন্তু তোমালোকেহে নুবুজা বা মোক ভুল বুজো। তেতিয়াহ'লে আহক এই কথাটোকে আমি প্ৰমাণ হিচাপে মই আপোনালোকক এটা সুন্দৰ কাহিনী লৈ আহিছোঁ, আৰু এই কাহিনীটোৱে আপোনালোকক বুজাই দিব যে আমাৰ যিবোৰ দুখ বিপদ যাতনা সকলোবোৰ আচলতে ভগৱানে আমাৰ ভালৰ বাবেহে কৰে। টাইটানিক আপোনালোকে জানে 10 এপ্ৰিল 1912 চন, সেইদিনাখন টাইটানিকৰ যাত্ৰা হ'বলগীয়া, আৰু সেই টাইটানিকখন কোনোদিন যেন ডুবিবই নোৱাৰে এনেকুৱা মানে বিশ্বাসত বনোৱা টাইটানিক। আৰু সেই টাইটানিকত ভ্ৰমণ কৰিবলৈ যিটো প্ৰথম ভ্ৰমণ, সেই ভ্ৰমণ কৰিবলৈ এজন বৰ দুখীয়া গৰীব কৃষক এজনে তেখেতৰ জীৱনৰ গোটেই উপাৰ্জন সি জমা কৰি থোৱা সেই টকাখিনি খৰচ কৰি তাৰ পৰিয়ালৰ বাবে গোটেইকেইজনৰ নামত টিকেট বুকিং কৰে। আৰু সেই টিকেট বুকিং কৰাৰ পিছত মানুহজন বৰ সুখত আছিলে, বৰ মানে ৰঙত আছিলে যে এইবাৰ সি টাইটানিকত উঠিবলৈ পাব। কিন্তু ঠিক টাইটানিক ভ্ৰমণৰ 5 দিন আগতে তাৰ ল'ৰাজনক তেখেতৰ ঘৰৰ থকা কুকুৰটোৱে কামুৰি আঘাত কৰি দিয়ে, আৰু সেই কুকুৰটোৰ কামোৰাৰ ফলত তাক ডক্তৰৰ ওচৰত নিয়া চোৱা চিতা আৰু জ্বৰ উঠিবলৈ ধৰিছিলে। আৰু তেতিয়া সেই মানুহজনে সেই কুকুৰটোক বৰকৈ গালি খপনি পাৰিবলৈ ধৰিলে যে তোৰ কাৰণে আজি মোৰ এই দশা হৈ গ'ল, এতিয়া মই কেনেকৈ যাম, ল'ৰাটোৰ ইমান অসুখ বিসুখ। তেতিয়া তেখেতৰ মাইকীজনীয়ে ক'লে যে যিয়ে নহওক আপোনাৰ ইমান ইচ্ছা তেতিয়াহ'লে আপুনি যাওক, আমি বাৰু নাযাওঁ, মই ল'ৰাকেইটাৰ লগত ঘৰতে থাকিম, আপুনি গৈ ঘূৰি আহকগৈ। তেতিয়া তেখেতে নিজৰ মানে স্বাৰ্থপৰ বুলি কেনেকৈ সেনেকুৱা কামটো কৰিব, নিজৰ পৰিয়ালক এৰি থৈ তেখেতে নিজে কেনেকৈ ঘূৰিব যাব বুলি টিকেটকেইখন গৈ পেলাই কেঞ্চেল কৰি থৈ আহে। আৰু সেই কেঞ্চেল কৰি থৈ অহাৰ পাছত লাহেকৈ দিন আহি গ'ল। টাইটানিকৰ আজি প্ৰথম ভ্ৰমণ। গোটেই ইংলেণ্ডত মানুহবোৰৰ সুখৰ সীমা নাই। গোটেই মানুহবোৰে সেই টাইটানিক জাহাজখন চাবলৈ আহিছিল, আৰু যিসকল যোৱা মানুহ তেখেতসকলৰ সুখৰ কোনো সীমা নাই। কিন্তু পিছদিনাখন যেতিয়া সেই কৃষকজনে শুনিবলৈ পালে যে টাইটানিক জাহাজখন ডুবি গৈছে, তেতিয়া সি গৈ পেলাই সেই কুকুৰটোক ইমান মৰম কৰিলে, ইমান আদৰ কৰিলে যে তোৰ কাৰণে আজি আমাৰ পৰিয়ালটো বাচি গ'ল, নহ'লে আজি আমি ক'ত গৈ কি কৰিলোহেঁতেন ভগৱানেহে জানে, আৰু তুমি আমাক যেন ৰক্ষা কৰিছ। আচলতে মই আজিহে গম পাইছোঁ আমাৰ জীৱনত যিবোৰ ঘটনা ঘটে, যিবোৰ মানে দুখ বিপদ যাতনা আহে, সেই সকলোবোৰ আচলতে ভগৱানৰহে লীলা। ভগৱানে যি কৰে ভালৰ বাবেহে কৰে। এতিয়া চাগে আপোনালোকেও বুজি পাইছে যে কথাষাৰ সঁচা নে মিছা। গতিকে এনেকুৱা ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।